আজি বিশেষকে আমার আজমল ফাউন্ডেশন তথা আজমল সুপারফুডটির কারণে অতি গৌরৱৰ দিন যে যোৱাকালি MBBSৰ ৰিজাল্ট অসমত ঘোষণা কৰা হৈছে আৰু ইয়াতে আমাৰ প্ৰথম বেচৰ 16 জন ষ্টুডেণ্টে MBBSত স্থান পাইছিলে। এই 16 জন ষ্টুডেণ্টৰ 16 জনেই অতি সফলতাৰে তেওঁলোকে কৃতকাৰ্য হৈছে। গোটেই কেইজনে MBBS তেওঁলোকে ক্লিয়াৰ কৰিলে আৰু অতিকৈ সুখৰ কথা যে আমাৰ বিশেষকে লোৱাৰ অসমৰ পৰা দুবলি আৰু মানকাচাৰ অঞ্চলৰ পৰা এই বেচতে 5 জন ষ্টুডেণ্ট আছিলে, যেনেকৈ আমাৰ ডক্টৰ আবু জাহিদ আহমেদ হি মানকাচাৰৰ পৰা, ডক্টৰ ফাহিম মাহিউদ্দিন হি ফকিৰগঞ্জ দুবলিৰ পৰা, ডক্টৰ খায়ৰুল হাসান হি হাটশিংগিমাৰী সাউথ শালমাৰৰ পৰা, তাৰপিছত আছে আমাৰ ডক্টৰ কুসুমুদ্দিন শেখ এই কামানডাঙ্গা ফকিরগঞ্জ দুবলির অঞ্চলের পৰা আৰু ডক্টর আনোয়ার হুসেন মাদারটারি দুবলি অঞ্চলের পৰা। গতিকে এই কেইজন ষ্টুডেণ্ট আমাৰ এই ৰিজাল্টত প্ৰথম ৰিজাল্টত তেওঁলোকে সফলতা লাভ কৰিছে আৰু 5 জন ষ্টুডেণ্ট আমি মধ্য অসমৰ বিভিন্ন স্থানৰ পৰা পাছ কৰিছে আৰু আমাৰ বৰাকবেলি আৰু বিভিন্ন অঞ্চল মিলাই 6 জন ষ্টুডেণ্টে তেওঁলোকে পাছ কৰিবলৈ সক্ষম হৈছে। মই এই ছাত্ৰকেইজনক অভিনন্দন যাচিছোঁ, তেওঁলোকৰ মা দেউতা সৌভাগাংক্ষীসকলক অভিনন্দন যাচিছোঁ, আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলক অভিনন্দন যাচিছোঁ আৰু বিশেষভাৱে এই সফলতাৰ কাৰণে আমাৰ ট্ৰাষ্টি মহা বদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন সাহেব আৰু আমাৰ যিমান আজমল পৰিয়ালৰ সদস্য আছে তেওঁলোকক আমি কৃতজ্ঞতা যাচিছোঁ যে আল্লাহ তাআলাৰ অশেষ কৃপাত তেওঁলোকৰ সহায় সহযোগিতা, তেওঁলোকৰ দৈহিক মানসিক আৰু আৰ্থিক সকলো ধৰণৰ সহায় সহযোগিতাৰ কাৰণে তেওঁলোকৰ যি এটা সপোন আছিলে যে অসমৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক ভালকৈ তেওঁলোকক গাইড কৰি পেলাই তেওঁলোকক মেডিকেল ইঞ্জিনিয়াৰিং বা চিভিল ছাৰ্ভিচত আগবঢ়াই লৈ যোৱা, আৰু সেই প্ৰচেষ্টাৰ প্ৰথম সফলতাটো আমাৰ প্ৰথম বেচৰ পৰা আজমল সুপাৰফুডৰ পৰা আহিছে। অতিকৈ ভাল লাগিছে। আমি যেতিয়া এই প্ৰগ্ৰামটো আৰম্ভ কৰিছিলোঁ আমি যথেষ্ট ধৰণৰ মানে তাতে কষ্ট পাই আছিলোঁ বা বিভিন্ন ধৰণৰ বাধা বিপত্তি আছিলে। বাহিৰৰ টিচাৰখিনি তেওঁলোকে হুজাইৰ নিচিনা ভিতৰুৱা অঞ্চলত আহিব বিচৰা নাছিলে, তেওঁলোকক যথেষ্ট কনভিন্স কৰি পেলাই আমাৰ লগত আমাৰ আজমল সুপাৰফুডৰ আব্দুল কাদিৰ ছাৰ আছে, তেখেতে পাৰ্চনেলি বিভিন্ন টিচাৰক কনভিন্স কৰি পেলাই আমি প্ৰথম যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। আৰু যেতিয়া কিছু সংখ্যক মানে শিক্ষক শিক্ষয়িত্ৰী আহিলে তাৰপিছত বাকী আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আহিলে আৰু ইয়াতে এটা ধুনীয়া পৰিৱেশ সৃষ্টি কৰা হ'ল। আমাৰ ট্ৰাষ্টিসকলে বিচাৰিলে যে আমাৰ ল'ৰা ছোৱালীবিলাকক উপযুক্ত আমি এটা প্লেটফৰ্ম দিলে তেওঁলোকে ভাল ৰিজাল্ট কৰিব আৰু সেই বস্তুটো আৰু কৰিব ধৰিলোঁ। আৰু ইয়াতে আমাৰ প্ৰথম যাত্ৰাত বিশেষকৈ আমি দেখা পাইছোঁ আমাৰ দুবলি অঞ্চলৰ পৰা, মানকাচাৰ অঞ্চলৰ পৰা, গোৱালপাৰাৰ পৰা, আমাৰ বৰপেটাৰ পৰা, বঙাইগাঁৱৰ পৰা, কোকৰাঝাৰৰ পৰা, নলবাৰীৰ পৰা এনেকুৱা এই মানে নিম্ন অসমৰ অভিভাৱকসকলে আমাৰ ওপৰত ভৰসা ৰাখিছিলে আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী তাতে এডমিশ্যন লৈছিলে। আৰু ইয়াৰে প্ৰথম যিটো ৰিজাল্ট আছে তাতে আমি দেখিছোঁ 1/3 ৰিজাল্ট আমাৰ এই লোৱাৰ আসামৰ মানে ছাত্ৰসকলে কঢ়িয়াই আনিছে। বৰ্তমানে আমাৰ প্ৰায় 700ৰ ওপৰত ল'ৰা ছোৱালী বা 800ৰ ওপৰত ল'ৰা ছোৱালী আমাৰ মেডিকেল কলেজত বিভিন্ন অসম তথা ভাৰতৰ বিভিন্ন মেডিকেল কলেজত পঢ়া শুনা কৰি আছে। তাৰ 300ৰো বেছি ল'ৰা ছোৱালী আমাৰ এই দুবলি, মানকাচাৰ, সাউথ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, নলবাৰী এনেকুৱা অঞ্চলৰ পৰা তেওঁলোকে মেডিকেল কলেজবিলাকত স্থান পাইছে, পঢ়া শুনা কৰি আছে। আৰু আমি আশা কৰিছোঁ যে অহা 5 বছৰৰ ভিতৰত মানে গোটেই অসমৰতো হ'বই, বিশেষকৈ আমাৰ এই নিম্ন অসমৰ প্ৰতিটো গাঁৱৰ পৰা এজন দুজনকৈ ল'ৰা ছোৱালী MBBS হ'ব আৰু আমাৰ দুখীয়া ৰাইজে তেওঁলোকৰ সেৱাটো পাব। এই দিশত বিশেষকৈ আমি আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেবক কৃতজ্ঞতা জনাওঁ যে তেওঁলোকে আমাৰ বাৰে বাৰে আহে, যেতিয়া তেওঁলোকে আহে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহে, উৎসাহ যোগায়, আমাৰ টিচাৰসকলক বহে, তেওঁলোকৰ অসুবিধাটো কি তেওঁলোকে বুজাৰ চেষ্টা কৰে আৰু তেওঁলোকে সদায় এটা অৰিহণা যোগোৱাৰ কাৰণে আজি আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে একেযোগে কাম কৰাৰ কাৰণে ইমান ডাঙৰ এটা সফলতা আমি লাভ কৰিব পাৰিছোঁ আৰু তেওঁলোকক বিশেষভাৱে ধন্যবাদ যাচিছোঁ। আজমল সুপাৰফুডৰ জাৰ্নিটো আৰম্ভ কৰা হৈছে গৰীব দুখীয়াক লৈ পেলাই।
যি 40 জন আমি মানে ষ্টুডেণ্ট প্ৰথমতে লৈছিলোঁ মই কৈছোঁ তেওঁলোকক এটকাও দিব পৰা নাই ইভেন গাৰ্জিয়ানে গৈছে ল'ৰা ছোৱালী থ'বলৈ তেওঁলোকক ভাড়াৰ পইচাখিনি আমাৰ ফালৰ পৰা দিয়া হৈছে এনেকুৱা তেওঁলোকে এটা টকা আজি 5 জন যে মেডিকেলত মানে স্থান পাইছে আপোনালোকে ব্যক্তিগতভাৱে সোধক এটা টকা দিয়া হোৱা নাই উল্টা তেওঁলোকক বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগিতা কৰোৱা হৈছে এই যে 40 জন নেক্সট ইয়াৰত আমি 40 জনৰ পৰা বঢ়াই পেলাই 80 জন কৰিছোঁ 80 জনক 100% আমি মানে 40 জন ল'ৰা 40 জন ছোৱালীক 100% ফ্ৰী মানে 100% বলিলে বেলেগ ইনষ্টিটিউচনে খালি কোৰ্স ফিটো যিটো এইটো ফ্ৰী দিয়া মতলব 100% আমাৰ ইয়াতে কোৰ্স ফ্ৰী টকা খোৱা ফ্ৰী তেওঁলোকৰ ষ্টাডি মেটাৰ পৰা আৰম্ভ কৰি মানে 300% আমি ফ্ৰী দিওঁ তাৰ পিছত এই 80 জনকো দেখা গৈছে ইয়াৰ পিছতো বহুত ল'ৰা ছোৱালী ভাল ভাল ৰিজাল্ট কৰি আহিছে তেওঁলোকেও আমি দেখিলোঁ ঘূৰাই দিবলৈ কেনেকৈ হ'ব তেওঁলোকৰ পৰা বাঢ়ি 80 আকৌ ডাবল কৰি 160 ষ্টুডেণ্ট কৰা হৈছে এতিয়া 160 তো লিমিটেড হোৱা নাই 160ৰ ওপৰত এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলে 90% স্ক'ৰ কৰি আহিছে এটকা দিবলৈ নাই তেওঁলোকক মানে প্ৰতি বছৰে আজমল ফাউণ্ডেশ্যনত 200-250ৰো বেছি ল'ৰা ছোৱালী 100% নহয় 300% তেওঁলোকক ফ্ৰী পঢ়া শুনাৰ ব্যৱস্থা কৰি দিয়া হয় ইয়াৰ উপৰিও যথেষ্ট ল'ৰা ছোৱালী কেইবা শ ল'ৰা ছোৱালী আছে যিসকলক টকা খোৱাৰ পইচাটো তেওঁলোকে দিয়ে মানে কোৰ্স ফি নিদিয়ে মানে আপুনি সুপাৰফৰ্টিৰ যিমান ষ্টুডেণ্ট আছে তাৰ এনেকুৱা পাব 1/3 ষ্টুডেণ্ট পাব যিসকলে কোৰ্স ফি বিলকুলো নিদিয়ে তাৰ মানে বহুত ষ্টুডেণ্ট আছে যিসকলে মাত্ৰ খোৱাৰ পইচাটো দিয়ে আৰু যিসকল পইচা মানে মানে আমাৰ গাৰ্জিয়ান অভিভাৱক আছে তেওঁলোকৰ চাকৰি আছে ব্যৱসায় পাতি আছে তেওঁলোকৰ পৰা আমি ফুল ফিজটো লওঁ এই ফুল ফিজটোৰ মানে বিয়পাই মানে মানুহে ভুল এটা ধাৰণা দি আছে আজি আমাৰ লাখ লাখ টকা দি পেলাই স্যালাৰি দি পেলাই আমি টিচাৰসকল বাহিৰৰ পৰা আনিব লগা হৈছে আজি বিল্ডিংবিলাক আমি ভাড়াত ল'ব লগা হৈছে এইখিনি বস্তু আমাৰ ট্ৰাষ্টিসকলে ছাপোৰ্ট কৰি আছে কিন্তু তাৰ এটা সীমা আছে ব্যক্তিগতভাৱে বা এটা কোম্পানীৰ পৰা কিমান সহায় সহযোগিতা কৰিব গতিকে আমি বৃহৎ সংখ্যক ল'ৰা ছোৱালীক হেৰি কৰিবৰ কাৰণে যিসকল স্বাৱলম্বী বা যিসকলৰ আৰ্থিক অৱস্থা ভাল তেওঁলোকে ফুল ফিজটো দিয়ে বাকি আমাৰ বেলেগ বেলেগ হেৰি আছে 300% মাফ 200% মাফ 100% মাফ মানে 100% কোৰ্স ফি তেওঁলোকৰ কাৰণে মাফ ইয়াৰ উপৰিও বহুতে 50% কোৰ্স ফি দি পঢ়া শুনা কৰি আছে বহুতে অকলে খোৱাৰ পইচাটো দি পেলাই পঢ়া শুনা কৰি আছে বহুতে অকলে টকাৰ পইচাটো দি পেলাই পঢ়া শুনা কৰি আছে গতিকে মানুহে এই মানে ভিতৰৰ কথাখিনি নাজানে বাহিৰত কিছুমানে ব্যক্তি স্বাৰ্থত এই বস্তুটো বা ৰাজনৈতিক স্বাৰ্থত এই বস্তুটো প্ৰপাগাণ্ডা কৰি পেলাই আজি আমি আমাৰ নতুন সেশন আৰম্ভ হ'ব দুবৰিত আহিছোঁ আৰু এই সময়ত মানে এই ৰিজাল্টটো আহিল যোৱাকালি ৰিজাল্টটো আহিল আমি পৰহি ইয়াতে আহিছোঁ আমাৰ নতুন সেশনৰ মানে প্ৰস্তুতিৰ কাৰণে যোৱাকালি ৰিজাল্ট আহিছোঁ আৰু ইয়াতে আমি ষ্টুডেণ্টখিনিক ফেলিচিটেশ্যনৰ ব্যৱস্থা কৰিলোঁ আমি গম পাইছোঁ বহুতে আহি বোলাই ৰাজনৈতিক স্বাৰ্থত কৈ আছে যে সুপাৰ40 মানে অকলে হুজাই আৰু সুপাৰ40ৰ পৰা লোৱাৰ আসামৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা কেইজনমান মানে মানে এজনো ষ্টুডেণ্টে মেডিকেল পোৱা নাই এনেকুৱা এটা মিছা তথ্যবিহীন মানে মুদ্দা এটা মিছা মানে হেৰি দিয়া যে আমাৰ সন্মুখত আজি যি আমাৰ 16 জন ওলাইছে তাৰ 5জনে হৈছে এই দুবৰি আৰু মানকাছাৰ অঞ্চলৰ 300ৰো বেছি আমি মানে এটা ৰেকৰ্ড দেখুৱাই দিম 300ৰো বেছি ষ্টুডেণ্ট আমাৰ এই দুবৰি মানকাছাৰ গোৱালপাৰা বৰপেটা বঙাইগাঁও কোকৰাঝাৰ অঞ্চলৰ পৰা তেওঁলোকে স্থান পাই আছে আজি আমাৰ 4টা চেণ্টাৰ আজমল সুপাৰফৰ্টিত আছে 2টা চেণ্টাৰ এই লোৱাৰ আসামত দিয়া হৈছে দুবৰি আৰু মানে কলগাছিয়াত গতিকে এই এটা ভুল ধাৰণা বিয়পাই দিয়া হৈছে ব্যক্তি স্বাৰ্থত বা কিছু অনুষ্ঠানে তেওঁলোকৰ মানে আনুষ্ঠানিক স্বাৰ্থত এই ধৰণৰ এটা ভুল মানে ব্যাখ্যা দি পেলাই মানুহক বিভ্ৰান্ত কৰা হৈছে সম্পূৰ্ণ পিকচাৰটো বেলেগ কাৰণ মানে ডাউট থাকিলে আমাৰ ওচৰত যাব পাৰে আমি 100% দেখাই দিম অসমত নহয় ভাৰতৰ ভিতৰত এনেকুৱা মানে সহায় সহযোগিতা গৰীব দুখীয়াৰ কাৰণে সহায় সহযোগিতাৰ ব্যৱস্থা কতো নাই